আপোনালোকে সকলোৱে অলপ মন দি শুনক। এখন গাঁৱত ৰাহুল নামৰ এজন ল'ৰা আছিল। ল'ৰাটো বুদ্ধিমান আছিল, সপোনো ডাঙৰ আছিল, কিন্তু এটা সমস্যা আছিল। সি এলেহুৱা। সি সদায় এটা কথাই কৈছিল, কালি কৰিম, এতিয়া সময় আছে। মাক-দেউতাকে কিবা কৰিব দিলে সি সদায় এটা কথাই কৈছিল, কালি কৰিম, এতিয়া সময় আছে। পঢ়িব দিলে কয়, পঢ়িম নহয়। দিনবোৰ পাৰ হ'ল, বন্ধুসকলে আগবাঢ়িল। কিছুমানে চাকৰি পালে, কিছুমানে নিজৰ কাম আৰম্ভ কৰিলে। কিন্তু ৰাহুল সেই ঠাইতে থাকিল। এদিন এটা ডাঙৰ পৰীক্ষাৰ ফলাফল ওলাল। ৰাহুল ব্যৰ্থ হ'ল। সেইদিনা সি প্ৰথমবাৰৰ বাবে চুপচাপ বহিল। মোবাইল নাছিল, আড্ডাও নাছিল। মনত এটা প্ৰশ্ন ঘূৰি থাকিল, মই ক'ত ভুল কৰিলোঁ? সেই সময়তে এজন বৃদ্ধ লোক আহি কাষতে বহিল। বৃদ্ধজনে সুধিলে, কিয় দুখী হৈ আছা? ৰাহুলে সকলো ক'লে। বৃদ্ধজনে মিচিকিয়াই ক'লে, বেটা, তই সময়ক সহজভাৱে লৈছিলি। সময় টকা নহয়, সময় জীৱন। এই এটা বাক্যই ৰাহুলৰ মনটোক কঁপাই দিলে। সেই নিশা সি শুব নোৱাৰিলে। নিজৰ আগৰ দিনবোৰ ভাবিলে। কিমান সময় সি নষ্ট কৰিলে, মোবাইলত, অলপ অলসতাত। পিছদিনা ৰাহুলে এটা সিদ্ধান্ত ল'লে। সি ভাবিলে, সময় যদি উভতি নাহে, তেন্তে মই যি সময় আছে তাক সঠিকভাৱে ব্যৱহাৰ কৰিম। সি সৰু সৰু পৰিৱৰ্তন কৰিলে। সময়ত উঠিবলৈ ল'লে, সময়ত কাম কৰিবলৈ ল'লে। দিনে দিনে ধীৰে ধীৰে সি আগবাঢ়িবলৈ ধৰিলে। বছৰ এটাৰ পাছত ৰাহুলে পুনৰ সুযোগ পালে। এইবাৰ সি সময় নষ্ট নকৰিলে, আৰু এইবাৰ সি সফল হ'ল। বন্ধুসকল, একে মানুহেই আছিল, পৰিস্থিতিও একেই আছিল। পাৰ্থক্য মাথো এটাতেই আছিল। এইবাৰ ৰাহুলে সময়ক সন্মান কৰিছিল। এই কাহিনীটো ৰাহুলৰ নহয়, এইটো আপোনাৰো, মোৰো। কাৰণ সময় সকলোৰে একেই, ২৪ ঘণ্টা। কিন্তু কোনোৱে সফল হয়, কোনোৱে নহয়। সময়ে কেতিয়াও আপোনাক সফল বা অসফল নকৰে। সময় সকলোকে সমানেই দিয়ে। পাৰ্থক্য মাথো এয়ে, কোনোৱে সময়ক সুযোগ হিচাপে লয় আৰু কোনোৱে তাক অজুহাত কৰি পেলায়। আমি সময়ক কেনেকৈ ব্যৱহাৰ কৰোঁ, সেয়াই আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। যদি ৰাহুলৰ এই কাহিনীটোৱে আপোনাৰ মন চুলে, তেন্তে আজিও দিনটো নষ্ট নকৰিব। সময় থাকোঁতেই কিবা এটা আৰম্ভ কৰক। এই ভিডিঅ'টো লাইক কৰক আৰু যাক প্ৰেৰণাৰ প্ৰয়োজন তাৰ সৈতে শ্বেয়াৰ কৰক।